ইফালে ঐতিহাসিক জাজিত গৈ উপস্থিত কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত। অংগৰাগ পাপন মহন্তই ছিকিম ভূটান অসমৰ বাইক ৰাইডাৰ্ছ আৰু আৰ্টফুল ফাউণ্ডেশ্যনৰ সহযোগত ৰাষ্ট্ৰীয় ঘাইপথত চলাই সাফাই অভিযান। বানপানীৰ সময়ত পানীৰ খালী বটল আৰু প্লাষ্টিকৰ খালী পেকেটেৰে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তব্যময় কৰি তুলিছিল আৰু আজি জাজিৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে পৰি থকা আৱৰ্জনা পৰিষ্কাৰ কৰিছে তেওঁলোকে। আমি আপোনালোকক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। অংগৰাগ পাপন মহন্তই এয়া সাফাই অভিযান অব্যাহত ৰাখিছে। বানৰ পিছত প্লাষ্টিক মুক্ত কৰাৰ অভিযান আৰম্ভ কৰিছে আৰু যিহেতু কেইবাটাও সংগঠন একেলগ হৈ তেওঁলোকে এই কাম কৰিছে। ঘাইপথটো এক প্ৰকাৰ চাফা কৰা পৰিলক্ষিত হৈছে। বানৰ পাছতে বহু কৰ্তব্যময় হৈ পৰা পৰিলক্ষিত হৈছিল ৰাষ্ট্ৰীয় ঘাইপথটো। গতিকে কেইবাটাও দল সংগঠন একেলগ হৈ তেওঁলোকে এনেধৰণে অব্যাহত ৰাখিছে সাফাই অভিযান। আজি মানে উদ্দেশ্যটো হ'ল যিটো মেইন কৈ আছিলো যে গোটেইকেইটা ৰাইডাৰকেইটা ল'ৰাকেইটা ভাল লাগিলে সিহঁতি যিটো চাফাই কৰিবলৈ যিটো অভিযান এটা আৰম্ভ কৰিলে সেইটো আচলতে লগতে আমাৰ অৰ্গেনাইজেশ্যনৰ আমি এই প্লাষ্টিক লৈ লাগি থাকোঁ, যিটো প্লাষ্টিকৰ সমস্যা আগুৱাই আহিব এতিয়া আগলৈ ইয়াত যিমান প্লাষ্টিক হৈছে, গতিকে সেইটোৰ কাৰণে আজি আমি লগ পাইছোঁ। কিন্তু এই বছৰটোত দেখিছোঁ মানে এই যোৱা মাহটোত গোটেই ৰাইডাৰ্ছখিনি ইয়াতে আজি কিছু ক্লাব আছে, বাকী তাৰ বাহিৰে ছিকিমৰ পৰা ভূটানৰ পৰা বিভিন্ন জেগাৰ পৰা নৰ্থ ইষ্টৰ পৰা ৰাইডাৰ্ছ আহিছে সহায় কৰিবলৈ। ৰাইডাৰ্ছ ব্ৰাদাৰহুড এটা আছে, গতিকে সেইটো ভাল লাগিছে, তেওঁলোকে যিমান পাৰে সহায় কৰিছে। গতিকে যিসকল আহিছে to everyone who's come from anywhere in the northeast, to all the riders also, thank you so much, lots of love and come again and then we'll do something together. ইফালে ঐতিহাসিক জাজিত গৈ উপস্থিত কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত। অংগৰাগ পাপন মহন্তই ছিকিম ভূটান অসমৰ বাইক ৰাইডাৰ্ছ আৰু আৰ্টফুল ফাউণ্ডেশ্যনৰ সহযোগত ৰাষ্ট্ৰীয় ঘাইপথত চলাই সাফাই অভিযান। বানপানীৰ সময়ত পানীৰ খালী বটল আৰু প্লাষ্টিকৰ খালী পেকেটেৰে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তব্যময় কৰি তুলিছিল আৰু আজি জাজিৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে পৰি থকা আৱৰ্জনা পৰিষ্কাৰ কৰিছে তেওঁলোকে। আমি আপোনালোকক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। অংগৰাগ পাপন মহন্তই এয়া সাফাই অভিযান অব্যাহত ৰাখিছে। বানৰ পিছত প্লাষ্টিক মুক্ত কৰাৰ অভিযান আৰম্ভ কৰিছে আৰু যিহেতু কেইবাটাও সংগঠন একেলগ হৈ তেওঁলোকে এই কাম কৰিছে। ঘাইপথটো এক প্ৰকাৰ চাফা কৰা পৰিলক্ষিত হৈছে। বানৰ পাছতে বহু কৰ্তব্যময় হৈ পৰা পৰিলক্ষিত হৈছিল ৰাষ্ট্ৰীয় ঘাইপথটো। গতিকে কেইবাটাও দল সংগঠন একেলগ হৈ তেওঁলোকে এনেধৰণে অব্যাহত ৰাখিছে সাফাই অভিযান। আজি মানে উদ্দেশ্যটো হ'ল যিটো মেইন কৈ আছিলো যে গোটেইকেইটা ৰাইডাৰকেইটা ল'ৰাকেইটা ভাল লাগিলে সিহঁতি যিটো চাফাই কৰিবলৈ যিটো অভিযান এটা আৰম্ভ কৰিলে সেইটো আচলতে লগতে আমাৰ অৰ্গেনাইজেশ্যনৰ আমি এই প্লাষ্টিক লৈ লাগি থাকোঁ, যিটো প্লাষ্টিকৰ সমস্যা আগুৱাই আহিব এতিয়া আগলৈ ইয়াত যিমান প্লাষ্টিক হৈছে, গতিকে সেইটোৰ কাৰণে আজি আমি লগ পাইছোঁ। কিন্তু এই বছৰটোত দেখিছোঁ মানে এই যোৱা মাহটোত গোটেই ৰাইডাৰ্ছখিনি ইয়াতে আজি কিছু ক্লাব আছে, বাকী তাৰ বাহিৰে ছিকিমৰ পৰা ভূটানৰ পৰা বিভিন্ন জেগাৰ পৰা নৰ্থ ইষ্টৰ পৰা ৰাইডাৰ্ছ আহিছে সহায় কৰিবলৈ। ৰাইডাৰ্ছ ব্ৰাদাৰহুড এটা আছে, গতিকে সেইটো ভাল লাগিছে, তেওঁলোকে যিমান পাৰে সহায় কৰিছে। গতিকে যিসকল আহিছে to everyone who's come from anywhere in the northeast, to all the riders also, thank you so much, lots of love and come again and then we'll do something together.